ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কিতাপবিলাক ওলাই লৈছিলে আৰু তেতিয়া পৰিয়ে কৈ আছিল ইয়াত থকা এটা চিমটমছত দাদাৰ লগত মিল হোৱা নাই। সি হয়তো কিবা ভিতৰি উইক হৈ আছে যাৰ বাবে সি চেঞ্চলেছ হৈ গৈছিল। কাৰণ বাকীবোৰ বেমাৰ হ'লে তাৰ চিমটমছবোৰ শ্ব' কৰিলে হয়। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে প্ৰিয়াংশুৰ ওচৰত বহি আছিলে আৰু তেতিয়া অনুৱে কৈ আছিল ইছুৰ লগত এইবোৰ কেনেকৈ হ'ব পালে, এয়া কিবা বেমাৰৰ আগজাননী নে? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বিবেকক কৈ আছিল ঐ তই ক'ত গৈ আছ আৰু তোৰ এইটো অৱস্থা যে কোনোবাই কিবা কৰিলে নেকি? চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব।